প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে বহুত ধুনীয়া সোৱাদ লগা আৰু স্বাস্থ্যকৰ ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, এয়া হৈছে সজিনাৰ সবজি। এই কাৰণে মই স্বাস্থ্যকৰ বুলি কৈছো। সজিনা এতিয়া কোমল কোমল সজিনা বহুত বজাৰত ওলাইছে আৰু কেইদিনমানৰ পিছত এনেকুৱা ধৰণৰ সজিনা পোৱা নাযাব, সজিনাবোৰ টান হৈ যাব। সেই কাৰণে এতিয়াই এনে ধৰণৰ কোমল সজিনাবোৰ বনাই খোৱাটো ভাল হয় নহয় নে বাৰু। আৰু স্বাস্থ্যকৰ মই এই কাৰণে কৈছো, ইয়াত কোনো ধৰণৰ মছলা মই ব্যৱহাৰ কৰা নাই। একেবাৰে মছলা ব্যৱহাৰ নকৰাকৈ কম বস্তুৰে কম সময়ত মই সজিনাৰ সবজিকণ বনালো আৰু ভাবিলো মই আপোনালোককো দেখুৱাওঁ। এই সবজিকণ ৰুটিৰ লগত, ভাতৰ লগত, পুৰিৰ লগত, যিহৰ লগতে খাই আপোনালোকে খাই বহুত সোৱাদ পাব এনে ধৰণে বনালে। আৰু একেবাৰে কম সময়ত বনাব পাৰি। মছলা ব্যৱহাৰ নকৰা সবজি সদায় স্বাস্থ্যৰ কাৰণে ভাল নহয় নে বাৰু। আৰু এতিয়া মই বেছি দেৰি নকৰি আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। সজিনাৰ সবজি বনাবৰ কাৰণে মই এয়া সজিনা লৈছোঁ। সজিনাখিনি বহুত ধুনীয়া, একেবাৰে কোমল কোমল হয় আৰু মাজতে দুই এডাল ডাঙৰ আছে বাৰু, কিন্তু প্ৰায়ভাগেই মানে কোমল কোমল সজিনা হয়। আৰু এই কোমল কোমল সজিনা এতিয়া খাবৰ কাৰণে বহুতেই ভাল হৈছে। আৰু সজিনাত দিবৰ কাৰণে মই এয়া এটা বিলাহী লৈছোঁ আৰু লগতে এটা পিঁয়াজ লৈছোঁ আৰু এয়া আলু এটা লৈছোঁ আৰু ইয়াতে মই নহৰু দিম 2 ফুটমান আৰু এটা কেঁচা জলকীয়া লৈছোঁ। এতিয়া এই গোটেইবোৰ মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি আনো। এয়া সজিনাখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ আৰু পিঁয়াজটো একদম মিহি মিহিকৈ কাটিছোঁ আৰু লগতে মই নহৰুৰ কলি 3টাহে দিছোঁ, গোটেইটো নহৰু দিয়া নাই। 3টা কলি সৰু সৰুকৈ কাটি ল'লোঁ। আলু মিডিয়াম চাইজত কাটি ল'লোঁ আৰু এই বিলাহীও একেবাৰে সৰু সৰুকৈ মই কাটি লৈছোঁ। লগতে এটা লৈছোঁ জলকীয়া। আৰু একেবাৰে মছলা ব্যৱহাৰ নকৰোঁ, পাঁচফোৰণৰ সৈতে বনাম, আপোনালোকক দেখুৱাই যাম। এতিয়া আহকচোন গেছৰ ওচৰলৈ লৈ যাওঁ মই আপোনালোকক। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীত এয়া দিছোঁ মই মিঠাতেল। মিঠাতেলত বনালে খাবলৈ ভাল লাগে, সেইকাৰণে মই মিঠাতেলেই বেছি ব্যৱহাৰ কৰোঁ। আৰু তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে এটা মই তেজপাত দি দিছোঁ। ইয়াতে মই এয়া পাঁচফোৰণ, এচামুচ হ'ব পাঁচফোৰণ দি দিছোঁ। আৰু পাঁচফোৰণখিনি অকণমান ফুটাৰ লগে লগে, পাঁচফোৰণখিনি আমাৰ একেবাৰে ক'লা হৈ যোৱাকৈ তেলত দিব নালাগে, অকণমান ৰঙচুৱাহে হৈছে দেখিছেনে আপোনালোকে। তেতিয়াই আমি এয়া পিঁয়াজখিনি দি দিম। পাঁচফোৰণখিনি যদি জ্বলি যায় তেতিয়া চব্জিকণ খাবলৈ একেবাৰে বেয়া লাগিব। সেইকাৰণে পাঁচফোৰণটো নজ্বলাকৈ অকণমান ৰঙচুৱা হ'লেই মই পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া এই পিঁয়াজখিনি মই বহুত ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা কৰি। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভজা হৈ গ'ল আৰু ইয়াতে মই আলু কেইটুকুৰা দি দিম আৰু আলু কেইটুকুৰাও ভাজি ল'ম ধুনীয়াকৈ। আৰু ইয়াতে মই হালধি দি দিওঁ। হালধি তেলত দিলে হালধিৰ গোন্ধটো বহুত ভাল লাগে, পিছতো দিব পাৰে, মই তেলতে দি দিছোঁ আৰু এয়া লৰাই দিছোঁ। আৰু এতিয়া আমি ইয়াতে এয়া সজিনাখিনি দি দিম, কাটি থোৱা সজিনাখিনি দি দিম। আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই দিম। ধুনীয়াকৈ তেল হালধিৰ লগত এয়া মিলাই দিছোঁ দেখিছেনে। আৰু এতিয়া মই এইখিনি ঢাকোনখন লগাই দিম। ঢাকোনখন লগাই 2 মিনিটমান মিডিয়াম ফ্লেমতে, ল' মিডিয়াম ফ্লেমতে মই সিজিবলৈ দিম। মই ঢাকোনখন খুলি চাওঁ, এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম মই। এয়া আমি নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখ সোৱাদ অনুসৰি মই দি দিম। আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ নিমখ দিয়াৰ পিছত। এয়া এতিয়া পানী দিব লাগিব, কাৰণ পানী দিলেহে সিজিব। সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ গৰম পানী। গৰম পানী দিলে ভাল হয়। 1 কাপ গৰম পানী দি দিছোঁ। লাগিলে মই পিছত দিম আকৌ। এয়া দেখিছেনে। আৰু আপোনালোকে যদি আদা নহৰুৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে বা জিৰা ধনিয়া এইবোৰ মছলা ব্যৱহাৰ কৰিব পাৰে, তেতিয়া তেলতে দি ল'ব।
যেনেধৰণে আপোনালোকে সুবিধা পায় মই একেবাৰে মছলা ব্যৱহাৰ কৰা নাই কাৰণ সজিনা আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপযোগী আৰু সেইকাৰণে মই ভাবিলোঁ মছলা নিদিয়াকৈ একদম মানে সিম্পল একেবাৰে সহজভাৱে মই বনাওঁ সেইকাৰণে মই মছলা ব্যৱহাৰ কৰা নাই আৰু এনেদৰে বনালেও বহুত সোৱাদ লাগে আৰু একেবাৰে সজিনাৰ সোৱাদটো পোৱা যায় মছলা বেছি ব্যৱহাৰ কৰিলে মছলাৰ সোৱাদ পাব আৰু কেতিয়াবা খাই আমনি লাগিলে মছলা ব্যৱহাৰ কৰাটো বেলেগ কথা কিন্তু এতিয়া মই একেবাৰে মছলা ব্যৱহাৰ কৰা নাই এতিয়া মই ঢাকোনখন লগাই দিম এইয়া আমাৰ সজিনা সিজিবৰে হৈছে আৰু মই মাজতেও আৰু এবাৰ লৰাই দিছিলোঁ এয়া দেখিছেনে অলপ অলপ পানী আছে এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম আৰু বিলাহীখিনি দি এবাৰ ভালকৈ মিলাই দিছোঁ এয়া দেখিছেনে আমাৰ সিজিয়ে গৈছে আলু আৰু সজিনা প্ৰায় সিজি গৈছে আৰু বিলাহীও দি দিছোঁ বিলাহীখিনি সিজাৰ লগে লগে আমাৰ সজিনা আৰু আলু যিকণ বাকী আছে ধুনীয়াকৈ সিজি যাব এয়া দেখিছেনে দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু অকণমান ধুনীয়া হ'বৰ কাৰণে মই ইয়াতে আৰু এটা বস্তু মিলাই দিম সেয়া কি জানেনে সেয়া হৈছে এয়া কাশ্মীৰী লাল মিৰ্চ কাশ্মীৰী লাল মিৰ্চ আধা চামুচতকৈ কম মানে 3/4 এভাগ মিলাই দিছোঁ তেতিয়া ৰংটো বহুত ধুনীয়া আহিব বস্তুটো খাওঁতে যদি দেখিবলৈ ধুনীয়া হয় তেতিয়া খায়ো ভাল লাগে নহয়নে সেইকাৰণে সোৱাদৰ ওপৰত প্ৰভাৱ নপৰে লাল মিৰ্চ পাউডাৰ নিদিলেও কিন্তু দেখিবলৈ ধুনীয়া হয় সেইকাৰণে মই অকণমান মিলাই দিলোঁ আপোনালোকৰ আছে যদি মিলাব পাৰে আৰু নাই যদিও একো নাই এয়া ধুনীয়াকৈ মই এতিয়া আৰু এবাৰ সিজিবলৈ দিম তেতিয়া বিলাহীও ধুনীয়াকৈ সিজি যাব আৰু ঢাকোনখন লগাই দিছোঁ ল' মিডিয়াম ফ্লেমতে সিজিবলৈ দিম ঢাকোনখন খুলি এবাৰ চাওঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে এয়া চাওকচোন আৰু বিলাহীও সিজি গ'ল আৰু এতিয়া মই এটুকুৰা বা দুটুকুৰা আলু ভাঙি দিছোঁ এনেদৰে হাতাখনেৰে অকণমান ভাঙি ভাঙি দিছোঁ বেছি নহয় দুটুকুৰামান আলু ভাঙি দিলে হ'ব এয়া আৰু এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম কাৰণ এনেকৈ যদি আমি থৈ দিওঁ তেতিয়া শুকান শুকান লাগিব অকণমান মই তৰিৰ দৰে মানে জুলীয়া বনাম অকণমান জুলীয়া সেইকাৰণে মই আধা গিলাচ পানী আৰু দি দিছোঁ এয়া দেখিছেনে এতিয়া এটা উতল আহিলে আমাৰ হৈ যাব বহুত ধুনীয়াকৈ সিজি গ'ল আমাৰ সজিনা বিলাহী আৰু আলু এয়া আৰু এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ হাই ফ্লেমত এবাৰ উতল আহিবলৈ দিম তাৰপিছত ধুনীয়াকৈ হৈ যাব এয়া চাওক ইমান ধুনীয়া লাগিছে আৰু বিলাহীও ধুনীয়াকৈ আমাৰ সিজি গৈছে এয়া দেখিছেনে এতিয়া মই ঢাকোনখন লগাই পেলানি ধুনীয়াকৈ উতল দুটা আহিবলৈ দিম এইয়া চাওকচোন আমাৰ ধুনীয়াকৈ সজিনা একদম উতলি গ'ল 2-3 বাৰ আৰু পানীও শুকাই গ'ল আৰু এয়া হৈ গৈছে বহুত ধুনীয়াকৈ হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু অকণমান ধনিয়া দি দিছোঁ ধনিয়া দিলে বহুত ধুনীয়া লাগিব আৰু এই সময়তে আপোনালোকে গৰম মছলা যদি ব্যৱহাৰ কৰে গৰম মছলাও ব্যৱহাৰ কৰিব পাৰিব যিসকলে মছলা খাই ভাল পায় মই কৈছোঁৱে মই একেবাৰে মছলা ব্যৱহাৰ কৰা নাই একেবাৰে সহজভাৱে চিম্পুলত বনাইছোঁ আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এই তৰকাৰীখন ভাতৰ লগত ৰুটি পৰঠা যিহৰ লগতে খায় সকলোৰে লগত খাই ভাল লাগিব কাৰণ এই সজিনাখিনি একেবাৰে কোমল সজিনা হয় আৰু ইয়াত আঁহ নাথাকে এয়া দেখিছেনে আপোনালোকে আৰু আপোনালোকে কেনেদৰে বনায় মোক কমেণ্টছত জনাবচোন আৰু সকলোৱে জানে সজিনা বনাবলৈ বহুতে বেলেগ বেলেগ ধৰণে সজিনা বনাই খায় আজি মই এনেদৰে সহজভাৱে একেবাৰে মছলা ব্যৱহাৰ নকৰাকৈ আপোনালোকক বনাই দেখুৱালোঁ আৰু এনেদৰে খাই মোৰ বহুত ভাল লাগে গৰম গৰম ভাতৰ লগত আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ মই আপোনালোকক বাৰী নেদেখাওঁ আৰু বেলেগে কাৰণ ভাত খোৱাৰ সময় হৈছে পটাপট কৰিছোঁ কামবোৰ সেইকাৰণে আৰু ভিডিঅ'টো চাই যদি ভাল পালে
তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবই আপোনালোকে, কৰে, কমেণ্টছ কৰে। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।